Hey, this is Sive. আজি আমি চাওঁ LPG বুকিং যিটো ছিষ্টেম আছে মিছ কল দিয়াৰ পিছত যদি বুকিং কেতিয়াবা মেছেজ আহে বুকিঙৰ যে ৰিকুৱেষ্টটো হৈছে ছাবমিট কৰা কিন্তু বুকিং ছাকচেছফুল হ'ল নে নাই তাৰ কিন্তু মেছেজ নাহে কনফাৰ্মেশ্যন নাহে আৰু সেই গতিকে আজি আমি ট্ৰাই কৰিম কেনেকৈ এইটো চাব পাৰিব কনজিউমাৰ নম্বৰ বা ধৰি যিকোনো বস্তু তো প্ৰথমতে আমি ফোনপে'ত অ'পেন কৰি লওঁ ফোনপে'ত অ'পেন কৰাৰ পিছত ইয়াত বিল ৰিচাৰ্জ এণ্ড বিল ছেকশ্যনত গৈ মৰটো ক্লিক কৰি বুক প্ৰথম যিটো অপশ্যন আছে বুক চিলিণ্ডাৰ তাত গৈ পেলাই যিটো নিজৰ হয় নিজৰ এজেঞ্চিৰ ফালত যোনটো হয় কানেকশ্যনটো আছে তাৰ সেইটো ক্লিক কৰিব লাগিব আমাৰ ইণ্ডিয়ান গেছ আছে তো ইণ্ডিয়ান গেছত তাৰে এটা আছে মোবাইল নম্বৰ আৰু কনজিউমাৰ নম্বৰ আৰু LPG তো মোবাইল নম্বৰটো সহজ হয় সেইটো কাৰণে মোবাইল নম্বৰটো দি পেলাই আমি কি কৈছোঁ ছাবমিট কৰিছোঁ তো ছাবমিট কৰাৰ লগে লগে ইয়াত গম পাই যাওঁ যে বুক হৈছে নে নাই এতিয়া LPG এডভান্স বুকিংটো কেনেকৈ হৈছে আমি কেনেকৈ গম পাম যে ইয়াত অৰ্ডাৰ ডেটটো থাকিব যদি অৰ্ডাৰ ডেটটো আছে মই এইটো বুকিং কৰিছিলোঁ আজি তো ইয়াত দেখিব পাৰিছে কনজিউমাৰ নম্বৰ যদি কনজিউমাৰ নম্বৰ যদি কিছুমান বিচাৰি নাপায় কাৰোবাৰ তেন্তে মানে কনজিউমাৰ নম্বৰটো কোনটো হয় গম নাপায় নিজৰ LPG কানেকশ্যনৰ তো এইটো ফোনপে' জৰিয়তে এইটো ওলাব পাৰি তাৰে এইটো ডেমোটো বাকী এইটো অৰ্ডাৰ নম্বৰটো আজি ডেটৰ মই মানে ফোন কৰি পেলাই মিছ কল দি পেলাই বুকিং কৰিছিলোঁ কিন্তু নহ'ল তাৰপিছত আৰু ট্ৰাই কৰিলোঁ ইণ্ডিয়ান যিটো এপ আছে তাত গৈ পেলাই বুকিং কৰিছোঁ তাৰপিছত এইটো ফোনপে' জৰিয়তে এইটো দেখাই দিছে যে ঠিকে আছে অল ক্লিয়াৰ তাৰপিছত ডিষ্ট্ৰিবিউটৰ যেতিয়া আপোনাৰ ৰিকুৱেষ্টটো দেখা পাব যদি গেছ চিলিণ্ডাৰ থাকে ষ্টকত তেন্তে লগে লগে আপোনাক কণ্টেক্ট কৰি পেলাই ডেলিভাৰী কৰি দিব এটা কথা যাৰ মানে 25 দিনৰ ভিতৰত LPG লৈছে সিহঁতে কিন্তু নতুনকৈ ল'ব নোৱাৰিব বুকিং কৰিব নোৱাৰিব এডভান্সকৈ কাৰণ এইটো নিয়ম বান্ধি দিছে আৰু 25 দিনটো হৈ আছে আগৰ পৰাই ৰিফিল বুকিংটো 25 দিনৰ পিছতহে এলাউ হ'ব তো যদিহে ফোন নম্বৰটো দিয়াৰ পিছত যদি এনেকুৱা শ্ব' আহে যে বুকিংটো 25 দিন হোৱা নাই মানে 25 দিন পূৰ হোৱা নাই তেতিয়াহ'লে এইটো বুকিং কৰিব নোৱাৰিব বুকিং কৰিব নোৱাৰিলে আপুনি গেছ চিলিণ্ডাৰটো ল'ব নোৱাৰিব